নমস্কাৰ মৰমৰ বন্ধুসকল তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। মই তোমালোকক আজি আলোচনা কৰিম যে আমি অসমীয়াত কেনেকৈ ভাল নম্বৰ ল'ব পাৰিম, ইয়াৰ কিছুমান টিপছ বা অসমীয়াত কেনেকৈ কমন পৰে, ঠিক আছে। গোটেইখিনি এ টু জেড আলোচনা কৰিম যাতে তোমালোকে নেক্সট টাইম আৰু মোক সুধিব নালাগে। চোৱা, বহুতো ছাত্ৰীয়ে মোক সুধি থাকে যে দাদা অসমীয়া কমন দিয়ক, অসমীয়া কি চাম কি নাচাম, বহুতে ছাত্ৰী সুধি থাকে। সো সেইবাবে মই এটা কথাত এক নম্বৰ কথা কৈছোঁ যে তোমালোকে কি কৰিবা, তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ ইতিমধ্যে কি এক্সাম হৈছে, ঠিক আছে, প্ৰি টেষ্ট বা প্ৰি বৰ্ড এক্সাম এটা হৈছে, নিশ্চয় তোমালোকৰ স্কুলত নিশ্চয় প্ৰি বৰ্ড বা প্ৰি টেষ্ট এক্সামটো হৈছে। সেইখন প্ৰি টেষ্ট পেপাৰ অসমীয়াৰ কি কৰা, তোমালোকে ভালদৰে প্ৰেক্টিছ কৰা। প্ৰথমতে চাই কৰা, নেক্সট টাইম কি কিতাপৰ চাই এনচাৰখিনি চোৱা, নেক্সট টাইম কি কৰিবা সেইখিনি বস্তু মুখস্থ কৰা, ঠিক আছে। সেইখিনি যেতিয়া মুখস্থ কৰা শেষ হ'ব, তাৰপিছত তুমি কি কয় নিয়াৰেষ্ট এখন ডিষ্ট্ৰিক্টৰ পেপাৰ কালেক্ট কৰা। যদি তোমাৰ ঘৰ মৰিগাঁৱত, ঠিক আছে, তোমাৰ ঘৰ যদি মৰিগাঁৱত, তেন্তে তুমি কি কৰা নগাঁও ডিষ্ট্ৰিক্টৰ পেপাৰখন লোৱা, ঠিক আছে। নগাঁও ডিষ্ট্ৰিক্টৰ পেপাৰখন লৈ তুমি কি কৰা চলিউশ্যন কৰা। তেতিয়া কি অলপ কিছুমান একে থাকিব, কিছুমান অলপ বেলেগ থাকিব, সেই বেলেগ থকাখিনি তুমি আকৌ কি কৰা মুখস্থ কৰা। এইটো তোমালোকৰ ফাৰ্ষ্ট কাম, ঠিক আছে। এইটো তোমালোকৰ প্ৰথম ফাৰ্ষ্ট কাম। ছেকেণ্ড তোমালোকৰ কামটো হ'ব কি, তোমালোকৰ মই এইখিনি হেৰি কৰিছোঁ, মুঠি দিছোঁ, প্ৰি টেষ্ট এক্সাম পেপাৰ 1 নম্বৰ কাম। ছেকেণ্ড তোমালোকৰ হ'ব, যদি মই চাওঁ তেনেহ'লে তুমি কাম কৰিব লাগিব, সেইটো হৈছে মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন। মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কিমান চনৰ পৰা লাগিব যদি মোক সোধা, তেন্তে তোমালোকে 2015 চনৰ পৰা বা 16 চনৰ পৰা, 2015 বা 16 চনৰ পৰা বৰ্তমান 23 চনলৈকে যিকেইটা মেট্ৰিক পৰীক্ষা হ'ল, ঠিক আছে, 16 চন, 17 চন, 18 চন, 19 চন, 20 চন, 21, 22 এই পেপাৰখিনি তোমালোকে কি কৰা কালেক্ট কৰিব লাগিব। আৰু বহুতে ছাত্ৰীয়ে কয় পেপাৰখিনি ক'ত পাম, ঠিক আছে। বহুতে ছাত্ৰীয়ে মোক সুধি থাকে পেপাৰ ক'ত পাম বুলি কোৱাৰ লগে লগে এটা বহুত ডাঙৰ প্ৰশ্ন হয়, কাৰণ তোমালোকে দিনটো মোবাইলটো লাগি থাকা, পেপাৰ ক'ত পাম বুলি কোৱা তোমালোকে সুধি থাকা কেনেকৈ ডাউনলোড কৰিম। প্লে ষ্ট'ৰত যাবা, কি কৰিবা প্লে ষ্ট'ৰত যাবা, প্লে ষ্ট'ৰত গৈ পেলাই তোমালোকে কি কৰিবা চাৰ্চ কৰা প্ৰিভিয়াছ বা সেৱা কুৱেশ্যন পেপাৰ, সেনেকৈ চাৰ্চ কৰালৈকে তুমি কুৱেশ্যন পেপাৰখিনি পাই যাবা, ঠিক আছে। সেইখিনি পেপাৰ তুমি কি কৰা স্ক্ৰীনশ্বট মাৰি লোৱা, নহ'লে গুগলত কি কৰা গুগলত গৈ পেলাই চাৰ্চ কৰা, ঠিক আছে। গুগলত গৈ তুমি চাৰ্চ কৰা যে SSLC প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ বুলি লাগে, আছামিছ লাগে, MIL লাগে, যিখন কুৱেশ্যন পেপাৰ লাগে চাৰ্চ কৰিলেকে তুমি পাই যাবা। আৰু সেই কুৱেশ্যনটো এনচাৰ যদি পোৱা নাই গুগলত পাবা, গুগলত যদি নাই ইউটিউবত পাবা, ঠিক আছে। চিম্পল সবাই বুজি পালা। কাৰণ কিয় তোমালোকে যদি এনি টাইম যে মোক সুধি থাকা, বেলেগ ইউটিউবৰ সুধি থাকা, তেনেহ'লে কি হ'ব তোমালোকৰ বিপদ তোমালোকে নিজে চাপাই লৈ আহিছা, ঠিক আছে। পঢ়াটো সম্পূৰ্ণ তোমালোকৰ ওপৰত, আমাৰ ওপৰত নহয় বা মোৰ ওপৰত নহয়, কিয়, ঠিক আছে। আমি তোমালোকক গাইড কৰোঁ, যিমানখিনি বাৰু চেষ্টা কৰিম সহায় কৰাৰ কাৰণে, কিন্তু মই 100% চেষ্টা দিব নোৱাৰোঁ, কাৰণ কিয় ময়ো এজন টিচাৰো নহয়, যিহেতু তোমালোকৰ নিচিনাই মই ষ্টুডেণ্ট হয়। কিন্তু মই জানো যে কোনটো কুৱেশ্যন আহিব, সেইটো কথা মই জানো, কিন্তু মই তোমালোকক ডাইৰেক্ট কোৱাটো অসম্ভৱ হ'ব। কিয় ক'ম, মই আজি ক'ম কালি নাহিলে, তাৰপিছত ক'বা তোমালোকে যে ছাৰে আপুনি এইখিনি কৈছিলে কিন্তু নাহিলে। সেইকাৰণে মই জানি শুনিও মই কিছুমান কুৱেশ্যন এনচাৰ নকওঁ, সেইখিনি মোৰ কিছুমান কথা আছে বা তোমালোকৰ জানা বহুত কথা। ছেকেণ্ড তোমালোকৰ কি ক'লোঁ মই, ছেকেণ্ড কি ক'লোঁ মেট্ৰিক পৰীক্ষাৰ কুৱেশ্যন পেপাৰ। 3 নম্বৰ কি লাগিব, 3 নম্বৰ লাগিব তোমালোকৰ কিতাপখনৰ বিষয়ে ভালদৰে জানিব লাগিব। কিতাপখনৰ বিষয়ে এইটো কাৰণে কৈছোঁ, তোমালোকৰ তাত কি আছে, তোমালোকৰ তাত কি আছে পদ্যাংশ আছে, ঠিক আছে, মানে গদ্য আছে, কবিতা আছে, ঠিক আছে। আৰু কি আছে তোমালোকৰ আৰু এখন কিতাপ আছে বৈচিত্ৰ্যময় অসম। সেই গোটেইখিনি 3টা মানে কথাৰ লগতে তোমালোকে আৰু এটা বস্তু আছে তোমাৰ ব্যাকৰণ, ঠিক আছে, গ্ৰামাৰ ছেকশ্যন আছে, বৈচিত্ৰ্যময় অসম আছে, ঠিক আছে, পয়ত্ৰী আছে, ঠিক আছে, পয়াম আছে। সেই বস্তুখিনি তোমালোকে কেনেকৈ নিজকে কি কৰিবা সাঙুৰি ল'বা, কেনেকৈ তোমালোকে ক'বা, সেইটো কাৰণে মই তোমালোকে কৈছোঁ। যদি তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ পেপাৰখিনি চাইছা, তেনেহ'লে তোমালোকে কি কৰা, তোমালোকে এই গদ্যাংশৰ পৰা বেছি গুৰুত্ব দিব নাই, কাৰণ সেইবোৰৰ কুৱেশ্যনখিনিয়ে বাৰে ৰিপিট হৈ থাকে, ঠিক আছে। সেইকাৰণে মই তোমালোকক কৈছোঁ যে তোমালোকে গ্ৰামাৰৰ কাৰণে মেইনলি প্ৰিভিয়াছ পেপাৰখিনি চাবা, তোমালোকে এপ্লিকেশ্যন লেখাখিনি ভালকৈ চোৱা, য'ত মানে বেছি নম্বৰ আছে সেইবোৰ বস্তু বেছি ফ'কাছ কৰা,
যিহেতু ভাৱ সম্প্ৰসাৰণ তাৰপিছত তোমালোকৰ আবেদন কৰা প্ৰতিবেদন কৰা সেইবোৰ বেছিকৈ আহি থাকে ঠিক আছে ছুটি বিচাৰি আবেদন বা নিজৰ অঞ্চলত পানীৰ যোগানৰ বাবে এখন এপ্লিকেশ্যন দিব লাগে দৰখাস্ত দিব লাগে বিদ্যুতৰ কিছুমান অসুবিধাৰ কাৰণে এখন দৰখাস্ত দিব লাগে APDCL লৈ সেনেকুৱা ধৰণৰ এপ্লিকেশ্যনবোৰ আহে চাকৰি বিচাৰি আবেদন কৰা সেইবোৰ এপ্লিকেশ্যন এতিয়াৰ পৰা প্ৰেক্টিছ কৰা দিনত ব্যাকৰণৰ ভিতৰত আৰু কিছুমান কি কৰে তোমালোকৰ সমাস শব্দ ব্যাক বাক্য তাৰপিছত তোমালোকৰ প্ৰত্যয় ঠিক আছে সন্ধি বাক্য ৰচনা জতুৱা ঠাঁচ এইবোৰ বস্তু তোমালোকে কি কৰা ভালকৈ চোৱা ঠিক আছে সেইবোৰ বস্তু মানে ৰিপিট হোৱাৰ পিছত চাৱা এইখিনি চাই থকা তেনেহ'লে টেনশ্যন নাই মই ক'লোঁ অসমীয়াত টেনশ্যন নাই ধুনীয়াকৈ লিখিব পাৰিবা তাৰপিছত তোমালোকৰ গ্ৰামাৰ ক'লোঁ বৈচিত্ৰ্য মই অসমৰ তোমাৰ কি ক'বা যিকোনো 3টা চেপ্টাৰ ভালকৈ পঢ়া যিকোনো 3টা চেপ্টাৰ ভালদৰে চোৱা যিকোনো 3টা কৈছোঁ কি সেইটো কাৰণে কাৰণ তাতে যিটো অপশ্যনেল থাকিব তোমালোকৰ কিছুমান কুৱেশ্যন সেইকাৰণে মই কৈছোঁ যিকোনো 3টা চেপ্টাৰ এনেকৈ ভালকৈ পঢ়া নহ'লে তোমাৰ এক্সাম্পল চাব মই দিছোঁ কছাৰীসকল দেউৰীসকল বা টিয়াসকল এই 3টা পাঠ তোমালোকে ভালদৰে ক্লিয়াৰ কৰি পঢ়া A to Z সেইটো তেওঁলোকৰ প্ৰশ্ন যদি কিবা আহে যাতে তোমালোকে লিখিব পাৰা সেইকাৰণে 3টা পাঠ ভালকৈ ক্লিয়াৰ কৰি চোৱা পয়ত্ৰী বা পয়মৰ তোমালোকে কি কৰিবা এই বছৰ যি মূলভাগ বা বাক্য ৰচনা বা মূলভাগ বা তোমালোকৰ ব্যাখ্যা আহিছে সেইখিনি তোমালোকে চোৱাটো দৰকাৰ কাৰণ কেতিয়াবা সেইবোৰ বস্তু ৰিপিট হয় মূলভাগ আৰু ব্যাখ্যাখিনি চাবাই এই বছৰ যি আহিছিল মানে 2023ত যিখিনি আহিছিল চাবই লাগিব সেইখিনি চাৱাৰ উপৰিও তোমালোকে 2022ত আৰু 2020ত কি আছিলে সেইখিনিও চোৱা দৰকাৰ ঠিক আছে মই কাৰণ তোমাক কৈছোঁ প্ৰিভিয়াছ ইয়েৰৰ পেপাৰ চালে তুমি আৰু বেলেগ চোৱাৰ প্ৰয়োজন নাই তাৰপিছত তোমালোকৰ কি কৰিবা যিকোনো গল্প আছে গদ্যবিলাক সেই গদ্যবিলাকৰ তোমালোকে কি কৰা কিতাপবোৰ ভালকৈ পঢ়া আৰু গদ্যত থকা যিবোৰ মানে টোকা আছে চমু টোকা হওক বা তোমালোকৰ শব্দ অৰ্থ যোনবোৰ আছে সেইবোৰ সলিউশ্যন কৰাৰ চেষ্টা কৰা সেইবোৰৰ পৰা কিছু কুৱেশ্যন 1 নম্বৰ কুৱেশ্যন কাটে ঠিক আছে সেইবোৰ ভালকৈ ক্লিয়াৰ কৰা তোমালোকে এনেকৈ তোমালোক গদ্যাংশ আৰু পদ্য গোটেইখিনি তোমালোকৰ কি কবিতা চবিতা ধুনীয়াকৈ সলভ হৈ যাব মোৰ কথাখিনি যদি ভালকৈ শুনিছা তেনেহ'লে টেনশ্যন নাই ভাল নম্বৰ ল'ব পাৰিবা ইমান টান নহয় আজিকালি বহুত সুবিধা হৈছে তোমালোকৰ এতিয়া মই কওঁ ৰচনা আছে ইয়াৰ ভিতৰত ৰচনা আমি কি কৰিম এছে কি কৰিম এছে কোনখন আহিব বহুতো ছাত্ৰীয়ে মোক সুধি আছে যদি কমন নপৰে কি কৰিম চ' এতিয়া এছে যদি চাব যাওঁ তেনেহ'লে আমাৰ বহুত এটা সমস্যাৰ কথা আহি পৰে ঠিক আছে সমস্যা এনেকুৱা ধৰণৰ যে মই যদি তুমি লগত যদি চোৱা এছে চোৱা আমি এনেকুৱা নহয় যে 4-5খন পঢ়িব লাগিব বা 5-10খন পঢ়িব লাগিলে আমাৰ কমন পৰিব এনেকুৱা নহয় কেতিয়াবা এখন পঢ়িলেও কমন পৰে কেতিয়াবা 10খন পঢ়িলেও কমন নপৰে এছেৰ কাৰণে তোমালোকে মেইন যদি মই চাওঁ তেনেহ'লে তুমি এটা কাম কৰিবা প্ৰিয় সাহিত্যিক 1 নম্বৰ কি ক'লো প্ৰিয় সাহিত্যিক ঠিক আছে প্ৰিয় সাহিত্যিক প্ৰিয় গ্ৰন্থ আৰু প্ৰিয় গ্ৰন্থ এই দুখন ৰচনা মেট্ৰিক পৰীক্ষাৰ কাৰণে চাবই লাগিব ইয়াৰ উপৰি তুমি বিজ্ঞানৰ ওপৰত চাবা বিজ্ঞানৰ অৱদান হ'ব পাৰে বা বিজ্ঞানৰ অপকাৰ হ'ব পাৰে বা বিজ্ঞানৰ অৱদান হ'ব পাৰে ঠিক আছে বা বিজ্ঞানৰ ওপৰত যেনেকৈ বিজ্ঞান ৰিলেটেড হ'ব পাৰে যেনেকৈ তোমালোকৰ চন্দ্ৰয়ান 3 চাব গ'লে সেইটো বিজ্ঞান হয় চায়েন্স হয় বস্তুটো চন্দ্ৰয়ান 3টো এটা কি হয় তোমালোকৰ বিজ্ঞান হয় সায়েন্টিষ্ট বস্তুটো সেইকাৰণে বিজ্ঞানৰ ওপৰত আহিব পাৰে মই যিটো কৈছোঁ যে বিজ্ঞানৰ অৱদান বা বিজ্ঞানৰ উপকাৰ অপকাৰিতা সেইকাৰণে নাহিও কি কৰিব পাৰে তোমালোকে বৰ্তমানৰ তোমালোকৰ কি চন্দ্ৰয়ান 3ৰ ওপৰত আহিব পাৰে সেইটো এটা বিজ্ঞানৰ বস্তু হয় ঠিক আছে তাৰপিছত 2000 তোমালোকৰ 20 চনত নে হেৰি চনত আহিছিলে 21 চনত তোমালোকৰ COVID-19 ঠিক আছে COVID-19 ৰচনাখনো দৰকাৰী COVID-19 ৰচনাখনো আহিছিলে চন্দ্ৰয়ান 3 COVID-19 এইবোৰ চাবা প্ৰিয় গ্ৰন্থ প্ৰিয় সাহিত্যিক চাব লাগিব অসমত বানপানী এইটো সৰুৰ পৰা পঢ়ি আছে এইবোৰ আৰু আহিলেও তোমালোকে লিখিব লাগিব ধুনীয়াকৈ জানিব লাগিব ঠিক আছে তাৰ উপৰিও তোমালোকে মাদক দ্ৰব্য ঠিক আছে সমাজত মাদক দ্ৰব্যৰ অপপ্ৰচাৰ সেইবোৰ বস্তু মাদক দ্ৰব্য বুলি কোৱা লাগে মদ ভাং এইবোৰৰ বিষয়ে আমি কি ক'লে বিৰোধ কেনেকৈ কৰিব লাগে সেইটোৰ বিষয়ে চাব দৰকাৰ ছ'চিয়েল মিডিয়া বুলি কোৱা লাগে কি পৰে তোমাক কৈছোঁ ছ'চিয়েল মিডিয়া বুলি কোৱা লাগে তোমালোকৰ মোবাইল আহে তোমালোকৰ ইণ্টাৰনেট আহে তোমালোকৰ দূৰদৰ্শন ঠিক আছে বা দূৰভাষণ এই বস্তুবোৰ যে তোমালোকৰ সেইবোৰৰ ওপৰতো আহিব পাৰে এটা টোকা মানে তোমালোকৰ ৰচনা এই মই যাতে এটা হিংটো দিব পাৰোঁ মই যে এইটো নকওঁ মই এনেকুৱা নকওঁ যে বিজ্ঞানৰ অৱদানে আহিব সেইটো নকওঁ কাৰণ কিয় বিজ্ঞান ৰিলেটেড এখন আহিব তোমালোকৰ ওচৰত সাহিত্যিক ৰিলেটেড এখন আহিব সাহিত্যিক বুলি ক'লে প্ৰিয় গ্ৰন্থ হ'ব পাৰে বা প্ৰিয় সাহিত্যিক হ'ব পাৰে সাহিত্যিক ৰিলেটেড সেইটো পৰে গ্ৰন্থ বিজ্ঞান বুলি কোৱা লাগে তোমালোকৰ কি কৰে তোমালোকৰ বিজ্ঞান বুলি ক'লে ইণ্টাৰনেট বিজ্ঞানত পৰে ঠিক আছে তাৰপিছত মোবাইল ফোন বিজ্ঞানত পৰে
ফেচবুক টুইটাৰ ছ'চিয়েল মিডিয়া এইটো বিজ্ঞানৰ পৰে যিহেতু বিজ্ঞানৰ আৱিষ্কাৰ চন্দ্ৰয়ান 3 সেইবোৰ কি হ'ব বিজ্ঞানৰ আৱিষ্কাৰ বিজ্ঞানৰ ভিতৰত পৰিব বিজ্ঞানৰ অৱদান উপকাৰ অপকাৰ সেইটো বিজ্ঞানৰ ওপৰত পৰিব প্ৰাকৃতিক দুৰ্যোগ বুলি ক'লেগে প্ৰাকৃতিকভাৱে হোৱা দুৰ্যোগ বানপানী ঠিক আছে প্ৰাকৃতিকভাৱে হোৱা কি বস্তু আছে সেইবোৰ চাবা তাৰপিছত বিহু উৎসৱৰ বিষয়ে আহিবা বিহু উৎসৱৰ বিষয়ে চাবা বিহু চুবা এতিয়া নাহে তথাপি চাই থবা সেনেকৈ মানে বস্তুটো সেনেকৈ ভাবি চিন্তিহে তোমালোকে আমি কমন দিলোঁ সেইকাৰণে তোমালোকে মই জাষ্ট থিংটো দিছোঁ এইকেইটা টপিকৰ ওপৰত আহে ঠিক আছে মই যিখিনি কথা ক'লোঁ সেইকেইটা টপিকৰ ওপৰতে ৰচনাখিনি কমন পৰে মই ডাইৰেক্ট নকওঁ যে প্ৰিয় সাহিত্যিক বা প্ৰিয় গ্ৰন্থই আহিব এইটো নকওঁ কিন্তু মই এটা কথা ক'ম যে তোমালোকৰ সাহিত্যিক ৰিলেটেড বস্তু এটা আহিব বা প্ৰাকৃতিক দুৰ্যোগ ৰিলেটেড আহিব বা বিজ্ঞানৰ ওপৰত আহিব বা ঠিক আছে এনেকুৱা ধৰণৰ ওপৰত কিছুমান কুৱেশ্যন আহে বা পৰ্যটনৰ ওপৰত আহিব পাৰে এনেকুৱা ঠিক আছে এনেকুৱা আহি থাকে ঠিক আছে এইখিনি তোমালোকে যদি ভালকৈ ফ'ল' কৰা মই কোৱা কথাখিনি তেনেহ'লে কিন্তু তোমালোকে অসমীয়াত 100 ভিতৰত 100 পাবা ইয়াতে আৰু বেলেগ কমন বুলি কৰা কথা আহি নপৰে ঠিক আছে কমন মই ইতিমধ্যে কৈ দিলোঁ আৰু যদি মই কমন ভিডিঅ' বনাব লাগিল হয় তেনেহ'লে মই এনেকৈয়ে বনালোঁ হয় কিয় কাৰণে মোৰ বেলেগ পেপাৰ চাই দিলোঁ তাত ক'লা হয় তোমালোকে যে ইমানখিনি কিয় দিছে আপুনি 2-এটা দিয়কচোন সেনেকৈ 2-এটা দিলে মোৰ কমন নপৰিব পাৰে সেইকাৰণে মই কৈছোঁ যে গোটেই বস্তুখিনি মূল কথাখিনি যে কৈ দিছোঁ আজি তোমালোকক এইটো কাৰণে কৈছোঁ যিটো পৰীক্ষাৰ কাৰণে হাতত এমাহ হাতত সময় আছে 1 মান্থ ঠিক আছে 1 মান্থ হাতত সময় আছে সেইকাৰণে মই তোমালোকক ক্লিয়াৰ কৰি বস্তুটো মই জনাইছোঁ অসমীয়াৰ কাৰণে তুমি MILৰ কাৰণে কেনেকৈ পঢ়িবা ফাৰ্ষ্ট মই ক'লোঁ তোমালোকক আকৌ ৰিপিট কৰিছোঁ ভিডিঅ' যেতিয়া এতিয়া শেষ হ'ব ঠিক আছে মই ভিডিঅ'টো মই কি কৰিছোঁ এতিয়া ৰিপিট কৰি দিছোঁ ফাৰ্ষ্ট 1 নম্বৰ প্ৰিভিয়াছ পেপাৰ ঠিক আছে প্ৰিভিয়াছ পেপাৰ কিহৰ পেপাৰ মেট্ৰিকৰ কিমান চনৰ পৰা 2015 চনৰ পৰা 2023 চনলৈকে ঠিক আছে সেকেন্ড প্ৰি টেষ্ট এক্সাম পেপাৰ মোৰ আখৰ বেয়া ঠিক আছে মই কৈ দিছোঁ প্ৰিভিয়াছ ইয়াৰ পেপাৰ প্ৰি টেষ্ট এক্সাম পেপাৰ এই দুটা মেইন এই দুটা চাবই লাগিব আৰু এই দুটা বস্তু ফ'ল' নকৰাকৈ যদি মেট্ৰিক পৰীক্ষা দিব যোৱা তেনেহ'লে তোমালোকে প্ৰশ্ন দেখা পালি ভয় খাবা ইমান টান প্ৰশ্ন আহিছে বুলি ভাবা কিন্তু যদি প্ৰিভিয়াছ ইয়াৰ পেপাৰ আৰু প্ৰি টেষ্ট এক্সামৰ পেপাৰ যদি চাই যোৱা তেনেহ'লে এইবোৰ প্ৰশ্ন তোমালোকে ভাবিবা এইটো কুৱেশ্যনটো অমুক ডিষ্ট্ৰিক্টত পৰিছিলে এইটো কুৱেশ্যন অমুক ডিষ্ট্ৰিক্টত আহিছিলে তেতিয়া তোমালোকে এটা বস্তুটো ভয়টো কমি যাব আৰু ৰচনা মই ক'লোৱে ৰচনাৰ কাৰণে ভয় খাব নালাগে বিজ্ঞানৰ ওপৰত এখন চাবা প্ৰাকৃতিক দুৰ্যোগৰ ওপৰত এখন চাবা তাৰপিছত তোমালোকে কি কৰিবা মই যিটো টপিকৰ সাহিত্যিকৰ ওপৰত চাবা সাহিত্যিক বুলি ক'লে প্ৰিয় গ্ৰন্থ পৰে পুথিভঁৰাল পৰে এইবোৰ সাহিত্যিক ৰিলেটেড কথা ঠিক আছে এইটো বস্তু তোমালোকে নিজে মাইণ্ড কৰি ল'বা যে সাহিত্যিক বুলি ক'লে কিতাপ পঢ়ে সাহিত্য পঢ়ে প্ৰিয় গ্ৰন্থ পঢ়ে তাৰপিছত তোমালোকৰ মেগাজিন এইবোৰ সাহিত্যিকৰ বস্তু হয় বিজ্ঞানৰ বস্তু নহয় সাহিত্যিকৰ বস্তু বিজ্ঞান আছে কি চন্দ্ৰয়ান 3 ঠিক আছে টিভি দূৰদৰ্শন ইণ্টাৰনেট ফেচবুক টুইটাৰ ছ'চিয়েল মিডিয়া এইটো বিজ্ঞানৰ আৱিষ্কাৰ হয় ঠিক আছে সেই বস্তুটো তোমালোকে বস্তুটো মাইণ্ড কৰি ল'বা সমাজৰ ওপৰত প্ৰভাৱ পেলোৱা বস্তু কি হ'ব পাৰে সমাজৰ ওপৰত নিবনুৱা সমস্যা হ'ব সমাজৰ ওপৰত প্ৰভাৱ পৰে সমাজৰ ওপৰত মাদক দ্ৰব্যৰ সমস্যা হ'ব পাৰে ঠিক আছে এইবোৰ হৈছে তোমালোকৰ সামাজিকৰ ওপৰত হোৱা কথা আৰু তোমালোকৰ কি হ'ল তোমালোকৰ যিখিনি মই ক'লোঁ এই নিমন্ত্ৰণ কথাখিনি সেইখিনি বা উৎসৱ পাৰ্বণৰ ওপৰত যিখিনি উৎসৱ বা বিহু উৎসৱ সেইবোৰৰ বিষয়ত চাবা ভালদৰে ঠিক আছে উৎসৱ বুলি ক'লে জোনবিল মেলা হ'ব পাৰে ঠিক আছে এইবোৰো বহুতে ভাবে জোনবিল মেলা আহিবনে আহি যাব পাৰে কোনো গেৰাণ্টি নাই প্ৰশ্ন আমি মইতো নাকাটো যোনে কাটে সি মাইনত যি থাকে সেইটো কাটি দিব ঠিক আছে এইখিনি আছিল তোমালোকে ফ'ল' কৰিবা মেইনলি প্ৰিভিয়াছ ইয়াৰ পেপাৰ আৰু প্ৰি টেষ্ট এক্সাম এইখিনি চাবা নিশ্চয় তোমালোকে 100ৰ ভিতৰত 100টো নাপালেও 95 হ'লেও পোৱাৰ চান্স এটা আছে মই কোৱা কথাখিনি যদি ফ'ল' কৰা নিশ্চয় আমাৰ গ্ৰুপৰ পৰাই হওক বা আমাৰ চেনেল ছাবস্ক্ৰাইবাৰ পৰা হওক নিশ্চয় 5জন ষ্টেণ্ড কৰাৰ সম্ভাৱনা আছে আমি এইখিনি ভালকৈ চাই আছোঁ আৰু তোমালোক আমি তেখেতলোকক যেনেকৈ চেক কৰি আছোঁ বা সিহঁতক যেনেকৈ গাইড কৰি আছোঁ তোমালোকৰ চেম সেনেকৈ আমি গাইড কৰি আছোঁ থেংক ইউ ছ' মাছ নক ভিডিঅ' পাম ধন্যবাদ